গম পাইছোঁ আজি গোৱামুখত অমিচিং সংগঠন বুলি এটা সংগঠনে মিচিং স্বায়ত্তশাসিত পৰিষদত অনামিচিং গাঁও অন্তৰ্ভুক্ত হোৱাৰ প্ৰতিবাদত এটা কাৰ্যসূচী হাতত লৈছিলে। কিন্তু এই বিষয়ত কিয় তেওঁলোকে কাৰ্যসূচী লৈছে আমি ধৰিব পৰা নাই। কাৰণ আজি কিছুমান দিনৰ আগতে মই এটা প্ৰেছ কনফাৰেন্সত মই ব্যক্ত কৰিছিলোঁ কোনো অনামিচিং গাঁও মিচিং স্বায়ত্তশাসিত পৰিষদ অন্তৰ্ভুক্ত হোৱা নাই। তেওঁলোকে কৈছে 270টা নে কিবা এটা কৈছে। মই তেওঁলোকক কৈছোঁ যে 270টা গাঁৱৰ তালিকা তেওঁলোকে প্ৰকাশ কৰক, ৰাজহুৱা কৰক। আৰু আমি জনাটো অন্তৰ্ভুক্ত হোৱা নাই। আৰু মই তেতিয়াই কৈছোঁ যিকেইটা গাঁও অন্তৰ্ভুক্ত হৈছে অনামিচিং তেওঁলোকৰ আবেদন আৰু অনুমতি সাপেক্ষে কৰা হৈছে। আৰু তেওঁলোকে স্বইচ্ছা আহিছে। আৰু তেওঁলোকে স্বইচ্ছা আহিছে তাতো আমি আৰু মানে সহমত নোহোৱাৰ কোনো কাৰণ নাই। আৰু তেওঁলোকে স্বইচ্ছাই আহিছে আৰু যিসকল ব্যক্তিৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে তেওঁলোকে স্বইচ্ছাই কৰিছে। তেওঁলোকে কাৰণ ইয়াত ফৰ্ম এটা ফিল আপ কৰিব লাগে। আপোনালোকে সকলোৱে জানে যে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'লে এটা ফৰ্ম ফিল আপ কৰে। তেওঁলোকে ফৰ্ম ফিল আপ কৰি চহী মাৰি দিছে। এই ক্ষেত্ৰততো তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে যোৱাটোতো অগণতান্ত্ৰিক। বহুত আছে, হাজাৰ হাজাৰ আছে। এইটো মই এইখিনি এতিয়া মই নকওঁ। আৰু মই কিছুমান গাঁৱৰ তালিকা তেতিয়াই মই দিছোঁ যিবিলাক গাঁও ইয়াত অন্তৰ্ভুক্ত হৈছে। আৰু যিসকলে ইয়াত মানে আবেদন জনাইছে সেইটোও মই স্পষ্ট কৰি দিছোঁ। আৰু এতিয়াও মই কওঁ যে কোনো অনুমতি আৰু আবেদন অবিহনে কোনো ধৰণৰ গাঁও মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত হোৱা নাই। আৰু এই ক্ষেত্ৰত মই অনামিচিং যিটো সুৰক্ষা সমিতি ঐক্যমঞ্চ, অনামিচিং ঐক্যমঞ্চই যি পদক্ষেপ লৈছে এই পদক্ষেপ মই ভাবোঁ যে সেইটো কাকো সহায় নকৰে। তেওঁলোকৰ যদি শুনানি এটা সুযোগ দিয়া হৈছে তাত গৈ তেওঁলোকে আবেদন দিলেই হ'ল। আৰু যিসকলে থাকিব নিবিচাৰে আমিতো জবৰদস্তি ৰখাৰ কোনো যুক্তিয়ে নাই। আৰু আমি কৈছোঁ যে আবেদন অবিহনে আমি কোনো গাঁও অন্তৰ্ভুক্ত কৰা নাই, আমি নকৰোঁ। মই পুনৰবাৰ স্পষ্ট কৰি দিছোঁ। তেনে ক্ষেত্ৰত তেওঁলোকে সাধাৰণ ৰাইজক মানে পৰিচিত কৰি তেনেকৈ প্ৰতিবাদ কৰাৰ কোনো কাৰণ আমি দেখি পোৱা নাই। আৰু এতিয়াও আমি ভাবোঁ যে আলোচনা বিলোচনাৰ মাজেদি যিটো সমস্যা সমাধান কৰিব পৰা যায় সেইটো এনেধৰণৰ কাৰ্যসূচীৰে এই সমস্যা সমাধান নহয়। আমি আলোচনা বিলোচনাৰ মাজেদি সমস্যা সমাধান কৰা এতিয়াও অৱকাশ আছে। আৰু তেওঁলোকক আমি আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। কাৰণ এইটো সুযোগ দিছে। আৰু গভৰ্ণমেণ্টে সুযোগ দিয়াৰ পাছত যিটো ফাইনেল তালিকা, যিটো চূড়ান্ত তালিকা প্ৰকাশ হ'ব 30 তাৰিখে। 30 তাৰিখৰ পাছতো যদি তেওঁলোকে এনেকুৱা গাঁও দেখা পাইছে যিটো গাঁও অন্তৰ্ভুক্ত হৈছে, তেওঁলোকৰ অনিচ্ছাৰ বিৰুদ্ধে যদি অন্তৰ্ভুক্ত হৈছে তেতিয়াহে তেওঁলোকে ক'ব পাৰিব। এতিয়ালৈকেতো যিটো চূড়ান্ত তালিকা প্ৰকাশেই হোৱা নাই। তাৰ আগতে তেওঁলোকে কেনেকৈ ক'লে যে এইটো মানে অন্তৰ্ভুক্ত হৈছে বুলি। এটা কথা স্পষ্ট জনা উচিত যে গাঁওসমূহ ৰাজহ গাঁও হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ৰাজহ গাঁও অন্তৰ্ভুক্ত হোৱাৰ এইটো অৰ্থ নহয় যে ৰাজহ গাঁৱত যিবিলাক বিভিন্ন জনগোষ্ঠীৰ গাঁও অন্তৰ্ভুক্ত হৈ আছে সকলোৱে অন্তৰ্ভুক্ত হৈছে এই কথাটো ক'ব নোৱাৰি। এইটো যুক্তিহীন। এনেধৰণৰ অভিযোগ যুক্তিহীন। কাৰণ গাঁও হিচাপেতো ৰাজহ গাঁও হিচাপে অন্তৰ্ভুক্ত হ'বইতো। আৰু ৰেভিনিউ ভিলেজটো জনগোষ্ঠী ভিত্তিক গঠন কৰা। অহা কাইলৈ জোনাইত মিচিং বান একাবাঙৰ আহ্বান ক্ৰমে মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিং কাবাং, মিচিং মিমাক কাবাং, টাকাম মিচিং মিমেক কাবাং, মিচিং আগং কাবাং, মিচিং দিৰবি কাবাঙৰ আৰু মিচিংসকলৰ বিভিন্ন বংশৰ
যি সংগঠন আছে এই সংগঠনসমূহৰ প্ৰতিনিধিত্বৰে এখন সাধাৰণ সভা অনুষ্ঠিত হ'ব। তাত প্ৰায় জাতীয় সংগঠন আৰু যিটো আমি ৰাং কাবাং বুলি কওঁ, বিভিন্ন বংশৰ যিবিলাক সংগঠন আছে এই সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। তাত বিশেষকৈ আমাৰ যিটো জাতীয় ক্ষেত্ৰ সম্পৰ্কে এটা পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এই পৰিকল্পনাটো কাৰ্যকৰী কৰাৰ কাৰণে পৰিচালনা সমিতি গঠন কৰা হ'ব আৰু বিভিন্ন বিভাগসমূহ চোৱা চিতা কৰাৰ কাৰণে উপসমিতি গঠন কৰা হ'ব আৰু আগন্তুক যি শতবৰ্ষ অনুষ্ঠান সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আৰু এটা কথা মই জনাব বিচাৰিছোঁ আপোনালোকৰ জড়িত ৰাইজক, আপোনালোকে নিশ্চয় শুনিছিলে যে LDCM বুলি এটা উগ্ৰবাদত বিশ্বাস কৰা এটা সংগঠন আছিলে মিচিংসকলৰ মাজত। বিভিন্ন উগ্ৰবাদী সংগঠনসমূহৰ সৈতে মিচিংলেণ্ড দাবী কৰিছিলে। এই সংগঠনৰ নাম হৈছে LDCM, লিবাৰেল ডেমক্ৰেটিক কাউন্সিল অফ মিচিংলেণ্ড। এই সংগঠনটোৱে তেওঁলোকে যি পথত ভৰি দিছিলে সেই পথটো তেওঁলোকে ভুল বুলি উপলব্ধি কৰিছে আৰু আমাৰ লগত আলোচনাত মিলিত হৈছে। বিশেষকৈ বানে কাবাঙৰ উদ্যোগত এই আলোচনা অনুষ্ঠিত হৈছে, আলোচনা হৈ আছিলে আৰু অৱশেষত বিভিন্ন জাতীয় সংগঠনৰ সিদ্ধান্ত মতে LDCMৰ যিমানবোৰ সদস্য আছে এই সদস্যসকলে কালি আনুষ্ঠানিকভাৱে জাতীয় মূল সুঁতি আৰু জাতীয় সংগঠনৰ যি গণতান্ত্ৰিক যিটো পদ্ধতিৰে মিচিং জাতিক এটা উন্নত জাতি হিচাপে গঢ় দিয়াৰ যিটো বা যিকোনো যি অধিকাৰসমূহৰ কাৰণে যি সংগ্ৰাম চলি আছে এই সংগ্ৰামৰ মূল সুঁতিত চামিল হোৱাৰ কাৰণে তেওঁলোকে কাইলৈ আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। তেওঁলোকে আনুষ্ঠানিকভাৱে জাতীয় সংগঠনৰ উপস্থিতিত আনুষ্ঠানিকভাৱে চামিল হ'ব আৰু তেওঁলোকে যি আমাৰ অৰ্থনৈতিক সংগ্ৰাম, সামাজিক সংগ্ৰাম, সাংস্কৃতিক সংগ্ৰাম, এই সংগ্ৰামসমূহত জাতীয় সংগঠনৰ সৈতে একেলগে হাতত হাত মিলাই তেওঁলোকে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমি তেওঁলোকক আনুষ্ঠানিকভাৱে আমি জাতীয় সংগঠনৰ যি ঘোষিত সাংগঠনিক ব্যৱস্থা আৰু সাংগঠনিক নীতিৰ জৰিয়তে তেওঁলোকক আমি একেলগে কাম কৰাৰ সুযোগ প্ৰদান কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। আৰু এই আনুষ্ঠানিকভাৱে চামিল হোৱাৰ পাছতে তেওঁলোকক আমি মূল গতিত কাম কৰি যোৱাৰ কাৰণে সহায় সহযোগ আগবঢ়াম। মিচিং স্বায়ত্তশাসিত পৰিষদৰ দৰে তেওঁলোকে বিভিন্ন জীৱন জীৱিকামূলক যি আঁচনি আছে এই আঁচনিসমূহত জড়িত হোৱাৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু প্ৰয়োজনীয় আৰ্থিক সাহাৰ্য দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু লগতে এই সম্পৰ্কত মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও অনানুষ্ঠানিক এটা আলোচনাত মিলিত হৈছিলোঁ আৰু তেখেতেও এই ক্ষেত্ৰত তেওঁলোকক মূল সুঁতিলৈ ঘূৰাই অনাৰ যিটো আমাৰ সিদ্ধান্ত সমৰ্থন কৰিছে। আৰু লগতে এই সম্পৰ্কত আমি বিভিন্ন ৰাজনৈতিক নেতা বা বিভিন্ন আমাৰ
যিবিলাক জ্যেষ্ঠ লোক আছে তেওঁলোকৰ লগতে আমি আলোচনা কৰিছোঁ সকলোৱে সমৰ্থন কৰিছে একেলগে কাম কৰি যোৱাৰ কাৰণে তেওঁলোকক সুযোগ দিব লাগে বুলি সকলোৱে সমৰ্থন কৰিছে আৰু কাইলৈৰ পৰা তেওঁলোকে আনুষ্ঠানিকভাৱে চামিল হোৱাৰ পাছত আমি একেলগে কাম কৰি যাম বুলি আমি জাতীয় সংগঠনো এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ